নমস্কাৰ বন্ধুসকল, সোশিয়েল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। পবিত্ৰ কোৰাণৰ মতে ইছলাম ধৰ্মৰ মানুহে গাহৰি মাংস খোৱা মানা আছে। কিন্তু আপুনি জানেনে ইয়াৰ আঁৰত এটা বৈজ্ঞানিক তত্ত্বও আছে? আৰম্ভ কৰাৰ আগতে যিসকল নতুন দৰ্শক আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা বেল আইকনটো বজাই দিব মোৰ নতুন ভিডিঅ'বোৰ পাবৰ কাৰণে। নম্বৰ 1, গাহৰিৰ শৰীৰত ঘামিব পৰা শক্তি নাই, সেইকাৰণে গাহৰিয়ে কেতিয়াও নেঘামে। গৰমৰ পৰা হাত সাৰিবৰ কাৰণে গাহৰিয়ে খাল ডুং নলা নৰ্দমাত শুৱে। নাঘামাৰ কাৰণে গাহৰিৰ শৰীৰ বিষক্ৰিয়া হৈ যায়। নম্বৰ 2, গাহৰি মাংস খোৱাৰ পাছত হজম হওঁতে 4-5 ঘণ্টা সময় লাগে আৰু এই মাংসত থকা টক্সিনছ আমাৰ লিভাৰৰ কাৰণে বহুতো হানিকাৰক। এই টক্সিনছক ফিল্টাৰ কৰিবৰ কাৰণে আমাৰ লিভাৰে বহুতো কষ্টৰ সন্মুখীন হ'ব লগা হয়। গাহৰিৰ মাংসত মহৰ মাংসৰ দুগুণ ফেট থাকে, সেইকাৰণে দেহৰ চৰ্বিৰ পৰিমাণ বাঢ়ি যায় আৰু ইয়াৰ ফলত হাৰ্ট এটেক আৰু হাইপাৰটেনশ্যন বাঢ়ি যাব পাৰে। নম্বৰ 3, গাহৰিৰ শৰীৰত বহুতো বেক্টেৰিয়া আৰু পেথোজনছ পোৱা যায়। নম্বৰ 4, পবিত্ৰ কোৰাণতেই নহয় বাইবেলতো গাহৰিৰ মাংস খোৱা মানা আছে। নম্বৰ 5, এনেকুৱা এটা কথাও আছে, যি বস্তু খাওঁ তাৰ প্ৰতিক্ৰিয়া আমাৰ দেহত হয়। আপোনালোকে সকলোৱে জানেই গাহৰিয়ে মল মূত্ৰ থকা জেগাত থাকি ভাল পায় আৰু নিজৰ লেতেৰা বস্তুবোৰ নিজেই খায়। ইয়াৰ পৰা এইটোকে বুজিলোঁ আমি সকলোৱে আমাৰ ধৰ্মীয় গ্ৰন্থবোৰত থকা কথাবোৰ মানি চলিব লাগে, অন্ধবিশ্বাস বুলি এৰি দিব নালাগে। যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু বন্ধুবোৰক শ্বেয়াৰ কৰিব নাপাহৰিব।